আমি ইয়াত এটা প্ৰতিবাদ কৰিবৰ কাৰণে আমি ইয়াক গোট খাইছোঁ। আমাৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহযোগত আজি আমি গোট খাইছোঁ। আজি ইয়াত গোট খোৱাৰ অৰ্থটো হৈছে প্ৰতিবাদ। কিহৰ প্ৰতিবাদ? আপোনালোকৰ লগৰে এজন সাংবাদিকক কোনো বিচাৰ বিবেচনা নকৰাকৈ তেওঁৰ ওপৰত কেছ জাপি দি তেখেতক এৰেষ্ট কৰি থোৱা হৈছে। তেখেতক জামিন দিয়া হৈছে। জামিনৰ পাছত আকৌ তেখেতৰ ওপৰত কেছ জাপি দিয়া হৈছে। তাৰ পৰৱৰ্তী সময়ত আজিও জামিন দিয়াৰ কথা আছে। বেইল দিবলৈ পাইছে, এতিয়ালৈকে তেওঁ এৰেষ্ট কৰা নাই। হয়তো তেওঁ বেইল পোৱাৰ লগে লগে আকৌ এটা পুনৰ কেছ জাপি দিব তেওঁৰ ওপৰত। এইটো হৈছে চতুৰ্থ স্তম্ভ, যিটো আমাৰ ভাৰতীয় গণতন্ত্ৰৰ যিটো চতুৰ্থ স্তম্ভ, তাৰ ওপৰত এইটো আক্ৰমণ। এই আক্ৰমণ আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে মহাৰাষ্ট্ৰত কুণল কামৰা, তেওঁৰ লগতহে একে ব্যৱহাৰ কৰা হৈছে। আমাৰ এজন সাংসদ প্ৰতাপ পানিগ্ৰাহী, তেখেতক গুজৰাটত তেওঁৰ এগেইনষ্টে এনেকুৱা কেছ জাপি দি এনেকুৱা অৱস্থা কৰা হৈছে। গুজৰাটৰ হাইকোৰ্টে কোৰ্টে তেনেকুৱা কেছ খাৰিজ কৰিব বিচৰা নাই, কিন্তু সুপ্ৰিম কোৰ্টে সেই কোৰ্ট খাৰিজ কৰি পেলাই এই যে তেওঁলোকে অপযশ দাবী দিব বিচাৰিছে এই কথা প্ৰতীয়মান হৈছে। আমি উত্তৰ প্ৰদেশতো দেখিছোঁ তেনেকুৱা এজন কেৰালাৰ এগৰাকী সাংবাদিকক 1 বছৰ কোনো কাৰণত কোনো কাৰণ নোহোৱাকৈ তেওঁক আটক কৰি ৰাখিছে। আজি আমাৰ মাজৰে আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ এজন উদীয়মান আমাৰ স্পক্স পাৰ্চন তেওঁ ৰিতম সিং, তেওঁ প্ৰায় 20খন গাড়ীৰে লখিমপুৰৰ পৰা আৰক্ষী আহি তেওঁৰ ৰেচিডেন্স, তেওঁৰ বাসভৱন ঘেৰাও কৰি আজি তেওঁ যেন এজন ডাঙৰ টেৰৰিষ্ট যেনেদৰে তেওঁক আটক কৰি লখিমপুৰলৈ লৈ যোৱা হৈছে। এই কথাবিলাক আজি আমি দেখিছোঁ। আপোনালোকৰ সাংবাদিকসকলেও প্ৰটেষ্ট কৰিছে, প্ৰতিবাদ কৰিছে। আপোনালোকৰ প্ৰেছ ক্লাবত আমিও তাত আপোনালোকৰ মাজত আছিলোঁ। গতিকে এই কথাবিলাক আমি সহ্য কৰিব নোৱাৰোঁ। আজি এনেকুৱা হৈছে যে এইখন যি গণতন্ত্ৰ, এই গণতন্ত্ৰক তেওঁলোকে এটা একদলীয় গণতন্ত্ৰত প্ৰত্যাৱিত কৰিব বিচাৰিছে। তেওঁলোকে এই গণতন্ত্ৰৰ নামত তেওঁলোকে স্বৈৰতন্ত্ৰ জাপি দিবলৈ চেষ্টা কৰিছে। এই কথা আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু আমি নকৰোঁ। তাৰ প্ৰতিবাদত আজি আমি গোটেইখিনি গোট খাইছোঁ। ইয়াত আমাৰ দাবী হৈছে যে দিলৱাৰ হুছেইন মজুমদাৰক আৰু সোনকালে ৰিলিজ কৰক আৰু যাতে পুনৰবাৰ নতুন কেছত যাতে আকৌ গ্ৰেপ্তাৰ কৰি তেওঁ যাতে পুনৰ জেলত পঠায়, তাৰ কাৰণে আমি তেওঁলোকক দেখাজোৰে দাবী উত্থাপন কৰিছোঁ। আমাৰ দাবী যে আমাৰ সংবিধানত যি ব্যৱস্থা কৰা হৈছে গণতন্ত্ৰৰ, আমাৰ যিটো অধিকাৰ, আমাৰ কথা কোৱাৰ অধিকাৰ, আমাৰ এই অধিকাৰবিলাক যাতে ৰক্ষা হয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা লওক। কোনো কাৰণতে আৰক্ষী বিভাগটো বা অপজিশ্যন পাৰ্টি অথবা সাংবাদিকৰ ওপৰত অত্যাচাৰৰ এটা আছিলা হিচাপে ব্যৱহাৰ নকৰক, এয়া আমাৰ দাবী। সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা বিজেপি চৰকাৰ হায় হায়, সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, হেমন্ত বিশ্ব হায় হায়, হেমন্ত বিশ্ব হায় হায়, হেমন্ত বিশ্ব হায় হায়। চতুৰ্থ স্তম্ভত আক্ৰমণ বন্ধ কৰক, চতুৰ্থ স্তম্ভত আক্ৰমণ বন্ধ কৰক, মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়, রক্ষা করক, হায় হায়, আমাৰ মাজত উপস্থিত আছে আমাৰ অসম প্ৰদেশ তেখেতে
ডাউন কৰি ল'ব আগত দেই অকণমান দাদা ডাউন কৰি ল'ব আপোনালোকে কিলোমিটাৰ অকণমান চলিছে দে মাইকটা ডাউন কৰি দিয়া অকণমান মোবাইলটো ইছানৰ মাইকটো ডাউন কৰা বেগ মাইক